যে পবিত্র ক্ষণতে উজ্জ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন। নমস্কাৰ প্ৰিয় দৰ্শক, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আমি জানো এই সময়ত আপুনি ঈশ্বৰৰ বাক্য শুনিবলৈ প্ৰস্তুত হৈ আছে। আমাৰ এই জীৱনৰ দুৰ্গম পথত চলিবৰ বাবে আমাৰ যি শক্তিৰ প্ৰয়োজন তাক আমি পাওঁ প্ৰভুৰ বাক্যৰ যোগেদি। যিকোনো পৰিস্থিতিত চলিবৰ বাবে ঈশ্বৰৰ বাক্যই আমাক সহায় কৰে। আমাৰ বিশ্বাস এই অনুষ্ঠানৰ যোগেদি আপোনাক আগবাঢ়ি যোৱাত সহায় কৰিব। আজি আছো আমি কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ ভাই, কি হ'ব মিছাতে পৰিচিকা চাই, গধূলি দেখিবা প্ৰভাত পৰহি যায়। আজি আছো আমি কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ ভাই, কি হ'ব মিছাতে পৰিচিকা চাই, গধূলি দেখিবা প্ৰভাত পৰহি যায়। আজি আছো আমি কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ ভাই। সেৱা কৰা নকৰি পলম, যিচু ধৰ্মৰ আমাৰ মহান কৰম, যিচুৰ সেৱা কৰা নকৰি পলম, যিচু ধৰ্মৰ আমাৰ মহান কৰম। সময় মিছাতে নকৰিবা ক্ষয়, যিচুৰ সেৱাৰ এই সময়। আজি আছো আমি কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ ভাই, কি হ'ব মিছাতে পৰিচিকা চাই, গধূলি দেখিবা প্ৰভাত পৰহি যায়। আজি আছো আমি কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ ভাই। যিচুৰ সেৱা কৰা নকৰি পলম, যিচু ধৰ্মৰ আমাৰ মহান কৰম। নমস্কাৰ। খ্ৰীষ্টীয় বিশ্বাসী ভাই ভনীসকললৈ বিশেষভাৱে প্ৰস্তুত কৰা আমাৰ এই বাইবেল অধ্যয়নৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচনলৈ আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছোঁ। প্ৰিয় দৰ্শক, আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয়খন পুস্তক অৰ্থাৎ যাত্ৰা পুস্তকৰ অধ্যয়ন কৰি আছোঁ। যোৱা অনুষ্ঠানত যাত্ৰা পুস্তকৰ গোটেই 9 নম্বৰ অধ্যায় আৰু 10 নম্বৰ অধ্যায়ৰ 1 পৰা 15 নম্বৰ পদলৈকে আমি চাইছিলোঁ। আজিৰ অনুষ্ঠানত এই যাত্ৰা পুস্তকৰ 10 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদৰ পৰা 11 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে আমি চাব খুজিছোঁ। মিছৰ দেশত বন্দী অৱস্থাত থকা
ইছৰাইল জাতিক উদ্ধাৰ কৰিবলৈ ঈশ্বৰে মুচিক পঠিয়াইছিল। মুচিয়ে মিছৰৰ ৰজা ফৰোনৰ আগলৈ গৈ ইছৰাইল জাতিক ঈশ্বৰৰ উপাসনা কৰিবলৈ যাবলৈ এৰি দিবলৈ অনুৰোধ জনাইছিল। ফৰোন ৰজাই এৰি দিবলৈ অমান্তি হয়। ঈশ্বৰে মিছৰৰ ওপৰলৈ এটা এটাকৈ উপদ্ৰৱ নমাই আনি নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ ধৰিলে। সেই সকলোবোৰ দেখিও ফৰোনে মন কঠিন কৰি থাকিল। ইতিমধ্যে আমি পালোঁ ঈশ্বৰে মিছৰলৈ অনা 8টা উপদ্ৰৱৰ কথা। নীল নদীৰ পানী তেজত পৰিণত কৰি পেলোৱাৰ কথা, তাৰ পাছত ভেকুলী, ওকণি আৰু ডাঁহৰ যুগেৰে অহা উপদ্ৰৱ। মিছৰীয়াসকলে বিশ্বাস কৰা বিভিন্ন বিষয়বোৰৰ ওপৰত পোনপটীয়া আক্ৰমণ আছিল ঈশ্বৰে লৈ অনা সেই উপদ্ৰৱবোৰ। 9 নম্বৰ অধ্যায়ত আমি পঢ়িবলৈ পাওঁ জন্তুৰ মহামাৰী, ফোঁহা আৰু শিলাবৃষ্টিৰ উপদ্ৰৱৰ কথা। আৰু 10 নম্বৰ অধ্যায়ত আমি পাওঁ ঈশ্বৰে অনা 8ম আৰু 9মটো উপদ্ৰৱ, কাকতি ফৰিং আৰু অন্ধকাৰ। মিছৰীয়াসকলক ধ্বংস কৰাৰ বাবে নহয়, এই সকলোবোৰৰ যোগেৰে ঈশ্বৰে মিছৰীয়াসকলৰ আগত তেওঁৰ শক্তি প্ৰদৰ্শন কৰিছিল, যাতে ফৰোনে ইছৰাইলীয়াসকলক যাবলৈ এৰি দিয়ে। মিছৰীয়াসকলক তেওঁলোকে কৰি থকা ভুৱা উপাসনাৰ পৰা সাৰ পোৱাবলৈ, তেওঁলোকৰ উপাস্য শক্তিবোৰে তেওঁলোকক ৰক্ষা কৰিব নোৱাৰে বুলি, তেওঁলোকৰ ৰজা ফৰোন, যাক তেওঁলোকে ঈশ্বৰৰ দৰে মানিছিল, সেই ফৰোন ঈশ্বৰৰ আগত অসহায় বুলি ঈশ্বৰে প্ৰকাশ কৰি দিছিল মিছৰলৈ নমাই অনা বিভিন্ন উপদ্ৰৱ বা এই দুৰ্যোগবোৰৰ জৰিয়তে। কাকতি ফৰিঙৰ পাছত আহে ভয়ানক অন্ধকাৰৰ অভিশাপটো। আৰু 11 নম্বৰ অধ্যায়ত ঈশ্বৰে মিছৰীয়াসকলৰ প্ৰথমে জন্মা সন্তানবোৰ বধ কৰিব বুলি জনাই দিয়া কথা আমি পঢ়িবলৈ পাওঁ। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিম। যাত্ৰা পুস্তক 10 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদটো প্ৰথমতে পঢ়িম। তেতিয়া ফৰোনে মুচি আৰু হাৰুনক বেগাই মতাই নি ক'লে, মই তোমালোকৰ ঈশ্বৰ জিহুৱাৰ বিৰুদ্ধে আৰু তোমালোকৰ বিৰুদ্ধেও পাপ কৰিলোঁ। এয়া ফৰোনে আকৌ এবাৰ পাপৰ স্বীকাৰোক্তি দিয়া আমি দেখিবলৈ পাইছোঁ। 17 পৰা 20 নম্বৰ পদ আমি এতিয়া পাঠ কৰি দিম। এতেকে বিনয় কৰোঁ, কেৱল এইবাৰ মোৰ পাপ ক্ষমা কৰা, আৰু তোমালোকৰ ঈশ্বৰ জিহুৱাই যেন মোৰ পৰা এই কালস্বৰূপ উৎপাত গুচাই তেওঁৰ আগত এনে প্ৰাৰ্থনা কৰা। তেতিয়া তেওঁ ফৰোনৰ ওচৰৰ পৰা বাহিৰ ওলাই গৈ জিহুৱাৰ আগত প্ৰাৰ্থনা কৰিলত জিহুৱাই পশ্চিমৰ পৰা অতিশয় প্ৰবল বতাহ উভুতাই অনালে। তাতে সেই বতাহে ফৰিংবোৰ নি চুপ সমুদ্ৰত পেলাই দিলত মিছৰৰ কোনো অঞ্চলত এটা ফৰিঙো নাথাকিল। কিন্তু জিহুৱাই ফৰোনৰ মন কঠিন কৰিলত তেওঁ ইছৰাইলৰ সন্তানবিলাকক এৰি নিদিলে। ঈশ্বৰে মিছৰীয়াসকলৰ লগত যি ধৰণে ব্যৱহাৰ কৰিছে তাত এটা পদ্ধতি আছে, আৰু এক পদ্ধতিগত আৰু শৃংখলাবদ্ধভাৱে তেওঁ এটাৰ পাছত এটাকৈ মহামাৰীবোৰ পঠিয়াইছে। প্ৰথম মহামাৰীবোৰ আছিল দেশৰ মানুহবোৰে উপাসনা কৰা বিভিন্ন দেৱ দেৱী আৰু প্ৰতিমাবোৰৰ বিৰুদ্ধে। এতিয়া ঈশ্বৰে মহামাৰীবোৰক এনেদৰে নিৰ্দেশ দিবলৈ আৰম্ভ কৰিছে মানুহবোৰৰ বিৰুদ্ধে, যাতে তেওঁলোকৰ জীয়াই থকাটো এটা সংগ্ৰামৰ নিচিনা হয় আৰু প্ৰচণ্ড কষ্টৰ সৃষ্টি হয়। ফৰিঙৰ মহামাৰীয়ে গভীৰ প্ৰভাৱ পেলায় আৰু লোকসকলে ফৰোনক পতিয়ন নিয়াবলৈ চেষ্টা কৰে যে কথাবোৰ বেয়া হৈছে। ইয়াৰ ফলত ফৰোনে সাময়িকভাৱে অনুতাপ কৰে, কিন্তু মহামাৰী আঁতৰ হোৱাৰ লগে লগে ফৰোনে নিজৰ মন সলনি কৰি আকৌ আগৰ অৱস্থালৈ ঘূৰি যায়। ঈশ্বৰে কিন্তু ইছৰাইলৰ সন্তানসকলক এৰি দিবলৈ ফৰোনক বাধ্য কৰিবলৈ ওলাইছে। এতিয়া আমি 10 নম্বৰ অধ্যায়ৰ 21 পৰা 23 নম্বৰ পদলৈকে পাঠ কৰি দিম। পাছে জিহুৱাই মুচিক ক'লে, মিছৰ দেশত আন্ধাৰ হ'বৰ নিমিত্তে তুমি আকাশৰ ফাললৈ হাত মেলা। সেই আন্ধাৰ এনে দুৰ্ঘোৰ হ'ব যে তাক স্পৰ্শ কৰিব পৰা হ'ব। তেতিয়া মুচিয়ে আকাশৰ ফাললৈ হাত মেলিলত 3 দিনলৈকে মিছৰ দেশৰ গোটেইখনতে ঘোৰ আন্ধাৰ হ'ল। কোনোৱে কাকো দেখা পাব নোৱাৰিলে, আৰু 3 দিনলৈকে কোনেও নিজ ঠাইৰ পৰা নুঠিলে। কিন্তু ইছৰাইলৰ সন্তানবিলাকৰ নিমিত্তে তেওঁবিলাকৰ থকা ঠাইত পোহৰ আছিল। আপুনি বাৰু কেতিয়াবা এনেকুৱা ঠাইলৈ গৈছেনে য'ত আপুনি সম্পূৰ্ণ অন্ধকাৰ অনুভৱ কৰিছিল? এজন লোকে কৈছিল যে তেওঁ এবাৰ তেনেকুৱা আন্ধাৰ অনুভৱ কৰিছিল কাৰ্লছবেড কেভাৰ্নছ নামৰ গুহা এটা চাবলৈ যাওঁতে। গুহাটোৰ ভিতৰত তেওঁলোক সোমোৱাৰ পাছত সকলো লাইট নুমুৱাই দিয়া হৈছিল, আৰু সকলোৱে ৰক অৱ এজেছ এই গীতটো গাইছিল। সেই গুহাটোৰ ভিতৰত তেওঁলোকে ডাঠ ক'লা আন্ধাৰ অনুভৱ কৰিব পাৰিছিল। একেধৰণৰ আন্ধাৰেই মিছৰ দেশৰ ওপৰলৈ আহিছিল। ঈশ্বৰৰ সেই বিচাৰ আছিল সূৰ্য দেৱতা ৰাৰ ওপৰত। দিনৰ ভাগত মিছৰ দেশ সম্পূৰ্ণ আন্ধাৰ হৈ পৰিছিল,
তেওঁলোকৰ উপাস্য দেৱতা ৰাৰ বিৰুদ্ধেই ঈশ্বৰ আন্ধাৰ হৈ সোমাই পৰিছিল। মিছৰীয়াসকলে ব্যৱহাৰ কৰা সকলোতকৈ পৰিচিত প্ৰতীকটোৱে হৈছে সূৰ্যৰ ডিস্ক। তেওঁলোকৰ সকলো শিল্পকৰ্মতে এই প্ৰতীকটো আছিল। আন্ধাৰৰ সেই উৎপাতে ৰাৰ অসহায় অৱস্থাটো দেখুৱাইছিল। এই অন্ধকাৰ আছিল ঈশ্বৰৰ এক অলৌকিক কাৰ্য। ইয়াৰ ফলত ফৰোনে চতুৰ্থটো আপোচৰ প্ৰস্তাৱ দিছিল। ইছৰাইলৰ সন্তানসকলক মিছৰ দেশ এৰি যাবলৈ দিয়াৰ আগতে কৰা এইটোৱে আছিল শেষ আপোচ। পাঠ কৰি দিম 24 নম্বৰ পদ। তেতিয়া ফৰোনে মোচিক মতাই নি ক'লে, তোমালোক যোৱা, জিহুৱাৰ সেৱা কৰাগৈ। কেৱল তোমালোকৰ ভেড়া, ছাগ আৰু গৰুৰ জাকবোৰ থাকক। তোমালোকৰ ল'ৰা তিৰোতাবিলাকো লগত যাওক। আমাৰ এনেকুৱা লাগিব পাৰে যে কেৱল তেওঁলোকৰ পশুৰ জাকবোৰ এৰি যোৱাটোৱেই হ'ব ইছৰাইলীসকলৰ বাবে মোচিয়ে কৰা আপোচ। ফৰোনে মোচিৰ ওচৰত ৰেহাই দিয়াৰ ক্ষেত্ৰত বহু দূৰ আগবাঢ়িছে। আৰু আমাৰ এনেকুৱা লাগিব পাৰে যে এইটো হয়তো গ্ৰহণযোগ্য হ'ব। ইয়াত খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে এটা শিক্ষা আছে। ঈশ্বৰে ইছৰাইলক মিছৰ এৰি যাবলৈ মাতিছিল সকলোখিনি লগত লৈ। শিশুসকলক তেওঁলোকৰ শিক্ষা ব্যৱস্থাত ডাঙৰ দীঘল হ'বলৈ মিছৰত এৰি দিব নালাগিব। যদি আমি আমাৰ সন্তানবোৰক পৃথিৱীৰ জ্ঞানত ডাঙৰ দীঘল কৰাৰ আশা কৰোঁ আৰু তেওঁলোকে সফল হ'বলৈ নিজৰ সকলো শক্তি ঢালি দিব বুলি আশা কৰোঁ, তেন্তে আমিও তেওঁলোকক পৃথিৱীৰ মাজত হেৰুৱাবলৈ সাজু হোৱা উচিত। এগৰাকী মাকে নিজৰ পুত্ৰক পঢ়া শুনাত আগুৱাই লৈ গৈছিল, কিন্তু পুতেকে বিশ্বাস হেৰুৱাই পেলাইছিল। এসময়ত ডিগ্ৰী লাভ কৰি উচ্চ পদবী লাভ কৰিছিল। মাজে মাজে বাতৰি কাকততো নাম ছপা হৈছিল। কিন্তু এদিন মাকে চকুলো টুকি মণ্ডলীৰ পালকৰ আগত কৈছিল যে তেওঁৰ পুতেকে তেওঁ পবিত্ৰ বুলি ভবা সকলো কথালৈকে পিঠি দিছিল। কিন্তু মাকে তাৰ জীৱনটো তেনেকৈ আৰম্ভ কৰিছিল। জগতৰ প্ৰলোভনবোৰ সূক্ষ্ম, সহজে ধৰিব নোৱাৰি। আজিও বহুতো খ্ৰীষ্টীয় বিশ্বাসীয়ে নিজৰ জাকবোৰ মিছৰ দেশত এৰি থৈ যায়। আত্মিকভাৱে মিছৰ হৈছে পৃথিৱীৰ এখন ছবি। বহুতো লোক আছে, তেওঁলোক মণ্ডলীত বিশ্বাসী, নিজৰ পালকক সমৰ্থন কৰে, প্ৰভুৰ কামত আৰু বাকী সকলো কামত দিয়ে, কিন্তু তেওঁলোকে মিছৰত ব্যৱসায় কৰে। তেওঁলোকে মিছৰত থকা নিজৰ জাকবোৰক সকলোতকৈ ওপৰত ৰাখে। যদি তেওঁলোকে ঈশ্বৰৰ সেৱা কৰিবলৈ নাইবা নিজৰ জাকৰ বাবে মিছৰলৈ যাত্ৰা কৰাৰ মাজত কিবা এটা বাছি ল'ব লগা হয়, তেন্তে আমি সহজে অনুমান কৰিব পাৰোঁ তেওঁলোক কোনটো দিশলৈ যাব। আজি বহুতো খ্ৰীষ্টীয় বিশ্বাসীয়ে কয়, মই দেওবাৰে প্ৰভুৰ সেৱা কৰোঁ, কিন্তু সপ্তাহটোৰ বাকী দিনবোৰত বাহিৰৰ শীতল হৃদয়ৰ ব্যৱসায়িক জগতখনত থাকোঁ। এই তথাকথিত বিশ্বাসকাৰীসকলৰ বহুতেই আন মানুহৰ দৰেই জীয়াই থাকে। তেওঁলোকক পৃথক কৰাটো কঠিন। তেওঁলোকে মিছৰ দেশত আন সকলোৰে দৰে বাস কৰে। ভৱিষ্যতে হ'বলগীয়া মণ্ডলীৰ ৰেপচাৰে বহু খ্ৰীষ্টিয়ানৰ হৃদয় ভাঙি পেলাব, কাৰণ এই ৰেপচাৰে তেওঁলোকক পৃথিৱীত কৰা বিনিয়োগৰ পৰা পৃথক কৰি পেলাব। তেওঁলোকে নিজৰ ছেফ ডিপজিট বক্স, ছেভিংছ একাউণ্ট, ষ্টক আৰু বণ্ড আৰু ৰিয়েল ইষ্টেট আদি সকলো এৰি থৈ যাব লাগিব। এইবোৰতে তেওঁলোকে নিজৰ সময় আৰু হৃদয় দিছে, আৰু তেওঁলোকে এইবোৰ এৰি যাব লগা হোৱাৰ বাবে তেওঁলোকৰ বৰ দুখ হ'ব নিশ্চয়। এই আপোচৰ বিষয়ে মোচিয়ে কি কৈছে লক্ষ্য কৰক। মোচিয়ে ফৰোনক কয় যে কোনো আপোচ নহ'ব। 25 পৰা 29 নম্বৰ পদলৈকে একেলগে পাঠ কৰি দিম। তাতে মোচিয়ে ক'লে, আমাৰ ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ বলি আৰু হোম দ্ৰব্যকো আপুনি আমাৰ হাতত দিব লাগে। আমাৰ লগত আমাৰ পশুবোৰো যাব, এটি খুৰাও বাকী নাথাকিব, কিয়নো আমাৰ ঈশ্বৰ জিহুৱাৰ সেৱা কৰিবলৈ সেইবোৰৰ পৰাই আমি বলি ল'ব লাগিব। আৰু কিহেৰে জিহুৱাৰ সেৱা কৰিম তাক আমি সেই ঠাই নেপাওঁগৈ মানে নেজানো। কিন্তু জিহুৱাই ফৰোনৰ মন কঠিন কৰিলত তেওঁবিলাকক এৰি দিবলৈ মান্তি নহ'ল। তেতিয়া ফৰোনে তেওঁক ক'লে, মোৰ আগৰ পৰা গুচি যা, সাৱধান, মোৰ মুখ আৰু নেচাবি, কিয়নো যিদিনাই মোৰ মুখ চাবি সেইদিনাই মৰিবি। তাতে মোচিয়ে ক'লে, আপুনি ভাল কৈছে, মই আপোনাৰ মুখ আৰু কেতিয়াও নেচাম। কোনো আপোচ নহ'ব বুলি জনাই দিয়া হ'ল। এতিয়া আমি 11 নম্বৰ অধ্যায়ৰ পৰা চাম। এইটোৱে হৈছে ফৰোনৰ সৈতে হোৱা প্ৰতিদ্বন্দ্বিতাৰ এই খণ্ডটোৰ অন্তিম অধ্যায়। ইছৰাইলে দাসত্বৰ জুৱলিৰ পৰা মুক্ত হোৱাৰ আগতে মিছৰৰ ওপৰত হোৱা ঈশ্বৰৰ চূড়ান্ত বিচাৰ। এতিয়ালৈকে ফৰোনে শিকিব লাগিছিল যে ঈশ্বৰৰ লগত সংঘাতত লিপ্ত হৈ লাভ নাই। ঈশ্বৰ সদায় দীৰ্ঘসহিষ্ণু আৰু ক্ষমাশীল হৈ আহিছে, কিন্তু তেওঁ ফৰোনক বুজাবই লাগিব
যে ইছৰাইলে মিছৰ এৰি যোৱাৰ সময় আহি পৰিছে। ঈশ্বৰৰ সৈতে এই প্ৰতিযোগিতাত মিছৰৰ সকলো লোকেই ফৰোনৰ পক্ষ ল'বলৈ সাজু আছিল আৰু ঈশ্বৰে মিছৰক তেওঁলোকে শিকিবলগীয়া পাঠ শিকাবলৈ এটা চূড়ান্ত আঘাত হানিব। এতিয়া আমি 11 নম্বৰ অধ্যায়ৰ পৰা পাঠ কৰি দিম। যাত্ৰা পুস্তক 11 নম্বৰ অধ্যায়ৰ 1 পৰা 3 নম্বৰ পদ আমি একেলগে পাঠ কৰিম। জিহুৱাই মুচিক এই কথা কৈছিল, মই ফৰোনৰ ওপৰলৈ আৰু মিছৰ দেশৰ ওপৰলৈকো আৰু এক উৎপাত উপস্থিত কৰিম। তাৰ পাছত তেওঁ তোমালোকক ইয়াৰ পৰা যাবলৈ এৰি দিব আৰু এৰি দিয়া সময়ত তেওঁ তোমালোক সকলোকে নিশ্চয় ইয়াৰ পৰা খেদায়ো দিব। এতেকে এতিয়া লোকবিলাকৰ আগত কোৱা, প্ৰতিজন পুৰুষে নিজ নিজ ওচৰ চুবুৰীয়াৰ পৰা আৰু প্ৰতিজনী তিৰোতাই নিজ নিজ ওচৰ চুবুৰীয়ানীৰ পৰা ৰূপ আৰু সোণৰ অলংকাৰ খুজি খুজি লওক। আৰু জিহুৱাই মিছৰীয়াবিলাকৰ দৃষ্টিত লোকবিলাকক অনুগ্ৰহপ্ৰাপ্ত কৰিলে। তাত বাজে মিছৰ দেশত ফৰোনৰ পাত্ৰমন্ত্ৰীবিলাকৰ আৰু প্ৰজাবিলাকৰ দৃষ্টিত মুচি অতি মহান পুৰুষ আছিল। ইয়াত যি খুজি লোৱাৰ কথাটো কোৱা হৈছে, এই খুজি লোৱা কথাটোৰ আচলতে অৰ্থ হৈছে কেৱল পাবলগীয়া মজুৰি খুজি লোৱা, দাবী কৰি লোৱা। ইছৰাইলীসকলে বছৰ বছৰ ধৰি দাস হিচাপে তাত সেৱা আগবঢ়াই আহিছিল আৰু তেওঁলোকৰ পৰিশ্ৰমৰ কোনো দৰমহা তেওঁলোকে কেতিয়াও পোৱা নাছিল। এতিয়া তেওঁলোকে নিজৰ পাবলগীয়াখিনি ল'বলৈ ওলাইছিল। তেওঁলোকে আক্ষৰিক অৰ্থত ওচৰ চুবুৰীয়াৰ ওচৰলৈ যাব লাগিব আৰু তেওঁলোকৰ পৰা মজুৰি বিচাৰিব লাগিব। ঈশ্বৰ জিহুৱাই ইছৰাইলীয়াসকলক সেই মিছৰীয়াসকলৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত কৰিলে আৰু তেওঁলোকে ইছৰাইলৰ সন্তানসকলক তেওঁলোকৰ উচিত মূল্য দিবলৈ সন্মত হ'ল। এতিয়া আমি 11 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদৰ পৰা 10 নম্বৰ পদলৈকে একেলগে পাঠ কৰি দিম। মুচিয়ে ক'লে, জিহুৱাই এইদৰে কৈছে, মই ৰাতি মাজনিশামানত মিছৰৰ ভিতৰলৈ যাম। তাতে সিংহাসনত বহা ফৰোনৰ জ্যেষ্ঠ পুত্ৰৰ পৰা জাত ঘূৰোৱা বেটীৰ বৰ পুতেকলৈকে মিছৰ দেশত থকা সকলো প্ৰথমে জন্মাবিলাক আৰু পশুবোৰৰো সকলো প্ৰথমে জগাবোৰ মৰিব। তাতে যেনে ক্ৰন্দন কেতিয়াও হোৱা নাই আৰু নহ'ব, গোটেই মিছৰ দেশত এনে মহাক্ৰন্দন হ'ব। কিন্তু জিহুৱাই যে মিছৰীয়াবিলাকৰ আৰু ইছৰাইলীয়াবিলাকৰ মাজত প্ৰভেদ কৰে, ইয়াক যেন তোমালোকে জানিব পাৰিবা, এই নিমিত্তে ইছৰাইলৰ সন্তানবিলাকৰ মানুহ হওক বা পশুৱেই হওক, সিবিলাকৰ অহিতে এটা কুকুৰেও নিজ জিভা নলৰাব। তাতে তোমাৰ এই পাত্ৰমন্ত্ৰীবিলাকে মোৰ ওচৰলৈ নামি যাব আৰু মোৰ আগত প্ৰণিপাত কৰি ক'ব, আপুনি আৰু আপোনাৰ অনুগামী লোকবিলাক ওলাই যাওক। তেতিয়া মই ওলাই যাম। এই বুলি তেওঁ বৰ ক্ৰোধেৰে ফৰোনৰ ওচৰৰ পৰা ওলাই আহিল। জিহুৱাই মুচিক কৈছিল, মোৰ অদ্ভুত লক্ষণ যেন মিছৰ দেশত অধিককৈ দেখুওৱা যাব, এই নিমিত্তে ফৰোনে তোমাৰ কথা নুশুনিব। মুচি আৰু হাৰুনে ফৰোনৰ সাক্ষাতে সেই সকলো অদ্ভুত লক্ষণ দেখুৱাইছিল। কিন্তু জিহুৱাই ফৰোনৰ মন কঠিন কৰিলত তেওঁ নিজ দেশৰ পৰা ইছৰাইলৰ সন্তানবিলাকক যাবলৈ এৰি নিদিলে। এইটো বিশেষভাৱে মন কৰিবলগীয়া কথা যে মানুহ আৰু পশু উভয়ৰে ওপৰত এই অভিশাপটো আহি আছিল। মানুহ আৰু পশু উভয়ৰে প্ৰথম সন্তানবোৰৰ ওপৰত মিছৰৰ দেৱতাসকলৰহে অধিকাৰ আছিল। এতিয়া ঈশ্বৰ জিহুৱাই মিছৰৰ দেৱতাসকলৰ সেই প্ৰথম ফলটো দাবী কৰিব। ঈশ্বৰে দেখুৱাবলৈ গৈ আছে যে ইছৰাইলৰ সন্তান আৰু মিছৰীয়াসকলৰ মাজত পাৰ্থক্য আছে। সেই পাৰ্থক্যটো মিছৰ আৰু গোচন দুয়োখন দেশৰ ওপৰেৰে পাৰ হৈ যোৱা মৃত্যুদূতজনৰ মাজত নাছিল। একেজনাই মৃত্যুদূত। এটা জাতি যিহুদী আৰু আন জাতিটো অনাজিহুদী আছিল বুলিও সেই পাৰ্থক্যটো নাছিল। সেই পাৰ্থক্যটো হৈছে দুৱাৰৰ চৌকাঠত লগোৱা মেৰ পোৱালিৰ তেজত। সেই মেৰ পোৱালিৰ তেজৰ দ্বাৰা সুৰক্ষিত প্ৰতিটো ঘৰ মৃত্যুদূতে স্পৰ্শ নকৰিব। সেই তেজ দেখি মৃত্যুদূত সেই ঘৰৰ ওপৰেৰে পাৰ হৈ যাব। ইয়াৰ পৰাই যিহুদীসকলৰ আটাইতকৈ পুৰণি ধৰ্মীয় উৎসৱ নিষ্ঠাৰ পৰ্বৰ আৰম্ভণি হৈছিল। পুৰণি নিয়মত পোৱা প্ৰভু যীশুখ্ৰীষ্টৰ অন্যতম স্পষ্ট ৰূপ হৈছে এই নিষ্ঠাৰ পৰ্ব। ঈশ্বৰে বাৰে বাৰে ফৰোন ৰজাক মন সলনি কৰিবলৈ সুযোগ দি আছিল, কিন্তু ফৰোন ৰজাই সেই সুবিধা গ্ৰহণ কৰাৰ পৰা বঞ্চিত হ'ল। ফৰোনে মন কঠিনহে কৰি থাকিল। আমি মনত ৰখা উচিত যে ঈশ্বৰে মানুহক আশীৰ্বাদ কৰি ভাল পায়, কিন্তু মানুহৰ হৃদয়ৰ কঠিনতাই মানুহক সেই আশীৰ্বাদৰ পৰা বঞ্চিত কৰি ৰাখে। আনকি
কেতিয়াবা মানুহৰ হৃদয়ৰ কঠিনতাৰ বাবে সেই আশীৰ্বাদ অভিশাপতো পৰিণত হ'ব পাৰে। ফৰোন ৰজাৰ সেই কঠিনতাই মিছৰীয়াসকলৰ ওপৰলৈ নমাই আনিলে ভয়ংকৰ অভিশাপ, প্ৰতিটো ঘৰৰ প্ৰথমে জন্মা সন্তানবোৰৰ মৃত্যু। আৰু এইটোৱে আছিল ঈশ্বৰে লোৱা শেষ পদক্ষেপ। আৰু তাৰ ফলত ফৰোনে ইছৰাইলীয়া লোকসকলক যাবলৈ এৰি দিবলৈ মান্তি হ'ব লগা হৈছিল। ইয়াৰ আগতে এবাৰ নহয়, দুবাৰ নহয়, 9 বাৰ ঈশ্বৰে সুযোগ দিছিল। ঈশ্বৰে ধৈৰ্য ধৰি আছিল ইমান দিন। আমি মনত ৰখা উচিত যে পাপী লোককো মন পালটন কৰিবলৈ ঈশ্বৰে এনেদৰে সুযোগ দি থাকে, বাৰে বাৰে সুযোগ দি থাকে। কিন্তু সেই সুযোগৰ কেতিয়া অন্ত পৰে কোনেও নাজানে। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন খন্তেক পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। আমি প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ দিওঁ, কিয়নো আমি অযোগ্য, অধাৰ্মিক, পাপী মানুহ হোৱা স্বত্তেও তুমি আমাক কেতিয়াও দলিয়াই পেলোৱা নাই আৰু আমাক উদ্ধাৰ কৰিবলৈ তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান কৰিলা। প্ৰভু যীশুৱে ক্ৰুচত আমাৰ পাপৰ শাস্তি নিজৰ গাত লৈ নিজৰ তেজ বোৱাই আমাৰ পাপৰ প্ৰায়শ্চিত্ত কৰিলে আৰু আজি তেওঁক আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আমি পাপৰ প্ৰায়শ্চিত্ত লাভ কৰি তোমাৰ দৃষ্টিত ধাৰ্মিক বুলি গণিত হ'ব পাৰিছোঁ। তোমাৰ এই অনুগ্ৰহৰ দানৰ বাবে তোমাক অশেষ ধন্যবাদ। প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, তোমাৰ এই অনুগ্ৰহৰ কথা, তোমাৰ এই প্ৰেমৰ কথা আমি যেন সদায় মনত ৰাখিম, কোনেও যেন আমি অৱহেলা কৰি নাথাকিম। আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে চাই থকা আমাৰ দৰ্শকসকলৰ ওপৰতো তোমাৰ সেই অনুগ্ৰহৰ আশীৰ্বাদ প্ৰকাশ পাই থাকিবলৈ দিয়া। তেওঁলোকৰ জীৱনৰ যোগেৰে তোমাৰ সেই প্ৰেম আনলৈকো যেন প্ৰকাশিত হৈ থাকিব, এনে অনুগ্ৰহ কৰা। তেওঁলোকৰ জীৱনৰ যোগেৰে তোমাৰ সেই প্ৰেম আনলৈকো যেন প্ৰকাশ হৈ থাকিব, এনে অনুগ্ৰহ তেওঁলোকৰ জীৱনতো থাকিবলৈ দিবা। কিয়নো এই প্ৰাৰ্থনা আমাৰ বাবে ক্ৰুচত প্ৰাণ দি কবৰস্থ হৈ তৃতীয় দিনা পুনৰ জি উঠি সোঁশৰীৰে স্বৰ্গলৈ গৈ এতিয়া আমাৰ বাবে নিবেদন কৰি থকা আমাৰ মহান ত্ৰাণকৰ্তা নাছৰীয়া যীশুৰ নামত আগবঢ়াইছোঁ। আমেন। আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপুনি ধৈৰ্যৰে আমাৰ এই অনুষ্ঠান চাই থকাৰ বাবে। আমাৰ বিশ্বাস যে আপোনাৰ লগত ঈশ্বৰৰ বাক্যই কথা কৈছে। আপোনাৰ যদি কোনো প্ৰশ্ন থাকে আৰু বিষয় যদি আপুনি অধিক জানিব বিচাৰে, তেন্তে আমাৰ সৈতে যোগাযোগ কৰক। আপুনি আপোনাৰ প্ৰাৰ্থনাৰ বিষয়েও আমাক জনাব পাৰে। আমি আপোনাৰ বাবে নিশ্চয় প্ৰাৰ্থনা কৰিম। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।
যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি মেম্ফিছত। আজিৰ অনুষ্ঠানৰ আধাৰিত প্ৰশ্নটি হৈছে ঈশ্বৰে ফৌৰণৰ মন সলনি কৰিবলৈ কেইবাৰ সুযোগ দিছিল? অপশ্যন এ 9 বাৰ, অপশ্যন বি 4 বাৰ, অপশ্যন চি 5 বাৰ, অপশ্যন ডি 3 বাৰ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।